আজি নিৰ্বাচনী প্ৰচাৰ সভাত আপোনালোকে বহু কষ্ট স্বীকাৰ কৰি উপস্থিত থাকি এই সভাখন সফল কৰাৰ বাবে সমবেত প্ৰতিগৰাকী ঢুকুৱাখানা বিধানসভা সমষ্টিৰ ৰাইজক মই আন্তৰিকতাৰে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। মোৰ বিশ্বাস উপজিছে আপোনালোকৰ উৎফুল্লিত মুখমণ্ডলবিলাক চাই মোৰ বিশ্বাস উপজিছে যে এইবাৰ নিৰ্বাচনত ঢুকুৱাখানাই ভোট আয়ত্ত কৰাৰ ক্ষেত্ৰত অভিলেখ সৃষ্টি কৰিব। ভোটৰ পাহাৰ গঢ় দিব, হিমালয় সদৃশ ভোটৰ পাহাৰ গঢ় দিব। কাৰণ ইয়াৰ অন্তৰালত কাৰ্যকাৰণ আছে, যুক্তি আছে। নৱকুমাৰ দলে ডাঙৰীয়া অত্যন্ত এগৰাকী ভদ্ৰ ৰাজনীতিক নেতা। তেওঁৰ ভদ্ৰতা, নম্ৰতা, শিষ্টাচাৰ, তেওঁৰ ব্যক্তিত্ব আটাইতকৈ ডাঙৰ সম্পদ, শক্তি আৰু সম্ভাৱনা। গতিকে ঢুকুৱাখানা সমাজখন অসমৰ বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামৰ ৰাইজে জানে যে বৌদ্ধিক দিশত আগৰণুৱা, সাংস্কৃতিকভাৱে অত্যন্ত সক্ৰিয় আৰু সামাজিকভাৱে এটা সমন্বয়ৰ ধাৰা বোৱাব পৰা মহাশক্তি হৈছে ঢুকুৱাখানা সমাজ। গতিকে এইখন সমাজৰ সকলো দক্ষতা আছে। কৃষ্টি, সংস্কৃতি, ভাষা, সাহিত্য সমন্বয় গঢ় দিয়াৰ ক্ষেত্ৰত ঢুকুৱাখানাই অতীতৰ পৰাই এটা গুৰুত্বপূৰ্ণ ভূমিকা অসমৰ সমাজ জীৱনত লৈ আহিছে। সেইকাৰণে ঢুকুৱাখানা অঞ্চলৰ ৰাইজক অসমৰ প্ৰতিটো প্ৰান্তৰ ৰাইজে অত্যন্ত শ্ৰদ্ধা সহকাৰে সম্বোধন কৰে আৰু চায়, গ্ৰহণ কৰে। গতিকে আজি এই সভাত মই বেছি দীঘলীয়া বক্তব্য নাৰাখোঁ। মই কেৱল আপোনালোকৰ শ্ৰীচৰণত মূৰ দুৱাই নৱদলে হৈ আশীষ ল'বলৈ আহিছোঁ। ইয়াৰ পূৰ্বতেও মই আহিছোঁ কেইবাটাও নিৰ্বাচনী পূৰ্বৰ সভাবিলাকত মই আপোনালোকৰ সৈতে মত বিনিময় কৰিছোঁ। কিন্তু এটাই কথা কওঁ যে এই 2026 চনৰ বিধানসভা নিৰ্বাচন আমাৰ বাবে কিয় গুৰুত্বপূৰ্ণ। আমি সকলোৱে জানো যে স্বাধীনতাৰ কালৰে পৰা দীৰ্ঘদিন ধৰি কেন্দ্ৰীয় ৰাজ্য চৰকাৰৰ শাসনৰ বাকজুৰি হাতত লোৱা দলটোৱে আছিল ভাৰতীয় জাতীয় কংগ্ৰেছ। প্ৰায় 60 বছৰ কাল ৰাজত্ব চলালে। সেই সময়ত এই বৌদ্ধিক দিশত আগৰণুৱা লখিমপুৰ, ধেমাজি এই জিলাৰ ৰাইজে কংগ্ৰেছ চৰকাৰক বহুবাৰ আবেদন নিবেদন কৰি তেখেতসকলক আহ্বান জনাইছিল, অনুৰোধ জনাইছিল যে আপোনালোকে একো কৰিব নোৱাৰিলেও আমাক ৰাস্তা পদূলিকেইটা বনাই দিয়ক, আমাক ন্যূনতম যোগাযোগ আৰু যাতায়াত ব্যৱস্থাটো শক্তিশালী কৰক, কাৰণ বাকীখিনি কাম ৰাইজে নিজেই কৰিব। কাৰণ কৃষি অৰ্থনৈতিক ক্ষেত্ৰতো এই দুইখন জিলাৰ এটা সুকীয়া পৰিচয় আছে অসমৰ সমাজ জীৱনত। অসমৰ সমাজ জীৱনৰ খাদ্য ভাণ্ডাৰ হিচাপে পৰিচিত এই অঞ্চল, হয়নে নহয়? গতিকে এই অঞ্চলটোৱে অসমৰ সমাজ জীৱনলৈ উল্লেখযোগ্য অৱদান বৌদ্ধিক দিশত, সাংস্কৃতিক দিশত আৰু কৃষি ক্ষেত্ৰত আগবঢ়াইছে। তৎসত্বেও কংগ্ৰেছ দলটোৱে ক্ষমতাত থাকি কোনোদিনেই এই কথাবিলাকক গুৰুত্ব নিদিলে। মোৰ এতিয়াও মনত আছে যেতিয়া আমি ডিব্ৰুগড় মোহনা ঘাটৰ পৰা সোণাৰী ঘাটলৈ আহোঁ, বহু সময় লাগে, নাৱেৰে পাৰ হ'ব লাগে। তাৰ পাছত গোটেই ৰাস্তাবিলাকৰ জৰাজীৰ্ণ অৱস্থা, ডাঙৰ ডাঙৰ গাঁত। সোণাৰী ঘাটৰ পৰা লখিমপুৰ পাবলৈ সেই সময়ত প্ৰায় 4-5 ঘণ্টা লাগিছিল। লখিমপুৰৰ পৰা জোনাই যাবলৈ 8 ঘণ্টামান লাগে। আৰু কোনো ঠাইতে উন্নত ৰাস্তা নাছিল। অৰ্থাৎ
বগীবিল দলংখন সেই সময়ত কংগ্ৰেছ চৰকাৰে বনাম বুলি কোৱাৰ পাছতো 16 বছৰ তেখেতসকলে এই দলংখন নিৰ্মাণ কৰাৰ ক্ষেত্ৰত তেখেতসকলে বিলম্ব কৰিলে। তেখেতসকলে নোৱাৰিলে এই ৰাস্তাটো 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ, এই ৰাস্তাটো জোনাইলৈকে কোনোদিনেই শক্তিশালী ৰূপত গঢ় দিয়াৰ বাবে কংগ্ৰেছ দলটোৱে চৰকাৰত থাকি পদক্ষেপ গ্ৰহণ নকৰিলে। ফলত এই অঞ্চলৰ মানুহ ভাবিব নোৱাৰা সমস্যাৰ সন্মুখীন হৈছিল। আৰু ব্ৰহ্মপুত্ৰ গোটেই উত্তৰ পাৰটো জোনাইৰ পৰা আপুনি চাওক ধুবুৰীলৈকে ভাবিব নোৱাৰা পিছপৰা আছিল। তৎসত্বেও ইয়াৰ সমাজখন ইমান কৰ্ম উদ্যোগী আছিল, ইমান অধ্যয়নশীল আছিল, ইমান সমস্যা সাগৰত থাকিও বৌদ্ধিক দিশত যাত্ৰা কৰাৰ ক্ষেত্ৰত কোনোদিনে অৱহেলা কৰা নাছিল। সাংস্কৃতিক দিশত কোনোদিনে অৱহেলা কৰা নাছিল, কৃষি ক্ষেত্ৰত কোনোদিনে অৱহেলা কৰা নাছিল। কিন্তু আজি আপোনালোকে চাওক, মই এইটো কেৱল বিজেপি চৰকাৰৰ এজন মন্ত্ৰী হিচাপে মোৰ চৰকাৰৰ গুণানুকীৰ্তন কৰিবলৈ অহা নাই। সত্যৰ ওপৰত প্ৰতিষ্ঠিত যিকেইটা কথা সেইটো মূল্যাংকন কৰিব লাগিব। 2014 চনত লোকসভা নিৰ্বাচন হ'ল। সেই সময়ত দলে মোকো প্ৰাৰ্থিত্ব প্ৰদান কৰিলে। মই লখিমপুৰৰ ৰাইজৰ শীৰ্ষণত মূৰ দুৱাই ইয়াতো মই প্ৰাৰ্থিত্ব গ্ৰহণ কৰি নিৰ্বাচনী কাৰ্যক্ৰমণিকাত আত্মনিয়োগ কৰিলোঁ। আৰু আপোনালোকৰ মাজলৈ আহিছিল সেই সময়ত আমাৰ নিৰ্বাচনী প্ৰচাৰ সমিতিৰ অধ্যক্ষ মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়া। গোগামুখত তেখেতে আপোনালোকক সম্বোধন কৰিছিল। আৰু সেই সময়তে এই গোটেই অঞ্চলটোৰ পিছপৰা অৱস্থা বুজ লৈ তেখেতে কৈছিল যে আমাৰ চৰকাৰ গঠন হ'লে আমি ইয়াত আমূল পৰিৱৰ্তন আনিম, শক্তিশালী পদক্ষেপ ল'ম। কিন্তু আজি চাওক কিমান পৰিৱৰ্তন আপোনালোকে নিজেই প্ৰত্যক্ষ কৰিছে। এই ৰাস্তাটো এতিয়া 4 লেন হ'ল জোনাইলৈকে। আৰু এই সময়ত 2014ত জোনাইলৈকে কোনো ধৰণৰ ট্ৰেইন চলাচলৰ ব্যৱস্থাই নাছিল, জৰাজীৰ্ণ অৱস্থা আছিল ৰেলপথ। গতিকে সেই পথছোৱাক আধুনিকৰণ কৰি আজি জোনাইলৈকে দৈনিক প্ৰায় 16খন ট্ৰেইন অহা যোৱা কৰে। আৰু এই আপোনালোকৰ কাষেদি যায় ৰাজধানী। কোনো ভাবিছিল নে সপোনত বগীবিল দলঙৰ কাম ইমান ততাতৈয়াকৈ সম্পূৰ্ণ কৰিব বুলি কোনোবাই ভাবিছিল নে? 16 বছৰে নোৱাৰিলে, কিন্তু মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই 3 বছৰ ভিতৰতে বগীবিল দলঙৰ কাম সম্পূৰ্ণ কৰিলে। এই হৈছে পৰিৱৰ্তন, এই হৈছে ৰাইজৰ প্ৰতি থকা শ্ৰদ্ধা ভক্তি। আজি যাতায়াত ব্যৱস্থা গাঁৱে গাঁৱে শক্তিশালী হোৱাৰ বাবে, আপোনালোকৰ গাঁৱে গাঁৱে পকী ৰাস্তা নিৰ্মাণ হোৱাৰ বাবে আজি কেনেধৰণে আমাৰ ছাত্ৰ ছাত্ৰীয়ে হওক, আমাৰ শিল্পী সমাজেই হওক, আমাৰ খেতিয়কে হওক, শ্ৰমিকেই হওক, বিভিন্ন সৰু বৰ ডাঙৰ উদ্যোগ পৰিচালনা কৰা ব্যক্তিয়ে হওক, আৰু সকলো স্তৰৰ লোকে আজি কেনেধৰণে নিজৰ আত্মবিশ্বাসেৰে নিজৰ জীৱন শক্তিশালী পথ সজাই তোলাৰ বাবে অগ্ৰসৰ হৈছে। আজি এইখন সমাজ কিমান এখন সুন্দৰ সমাজ। এইখন সমাজৰ পূৰ্বতকৈ আত্মবিশ্বাস বৃদ্ধি হৈছেনে নাই? হৈছেনে নাই? এইকাৰণে হৈছে, যদি ৰাস্তাটো যদি ভাবিব নোৱাৰা বেয়া হ'ল হয়, যদি ঢকুৱাখানাৰ পৰা গৈ পেলাই গোগামুখ পাওঁতে যদি 4 ঘণ্টা লাগিলে হয়, উখুৰা মুখুৰা আৰু ভাবিব নোৱাৰা ৰাস্তাত জৰাজীৰ্ণ অৱস্থা, তেতিয়াহ'লে কিন্তু মানুহৰ মনোবল ভাগি থাকিলে হয়। মানুহে ক'লে হয় কেতিয়া হ'ব আমাৰ ৰাস্তা পকী, কেতিয়া আমি কম সময়ৰ ভিতৰত অহা যোৱা কৰিব পাৰিম, কেতিয়া আমাৰ বৃদ্ধসকলেও ৰাতি চাইকেল মাৰিলে যাতে বাগৰি যাব লগা নহয়। এই সকলোবিলাক কথা মানুহৰ আশাৰ এটা বতৰাই হিচাপে চৰকাৰৰ সন্মুখত আপোনালোকে ব্যক্ত কৰিছিল। কিন্তু তাক যদি প্ৰকৃতাৰ্থত মৰ্যাদা সহকাৰে সন্মান দি বাস্তৱায়িত কৰাৰ ক্ষেত্ৰত শক্তিশালী যদি কোনোবাই পদক্ষেপ লৈছে, মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্ব চলা চৰকাৰে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়
সৰ্বোত্তমৰ দৌৰত।